হাজোৰ বিদ্যালয়ত অভিনন্দন অনুষ্ঠান। হাজোৰ বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন। দেওবাৰে হাজোৰ বৰছলিস্থিত বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰেক্ষাগৃহত এখনি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই অভিনন্দন জ্ঞাপন কৰে। শিক্ষানুষ্ঠানৰ অধ্যক্ষ মুস্তাফিজুৰ ৰহমানৰ পৌৰোহিত্যত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আতাউৰ ৰহমানে আধৰা অনুষ্ঠানটিত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এখন শিক্ষানুষ্ঠানৰ পৰাই শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ৪৮গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ৫গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AHSEBৰ ডেপুটি ছেক্ৰেটাৰী লাচিত বৰকাকতি আৰু ক্ষেত্ৰী হাৰ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন মেধি। আমন্ত্ৰিত অতিথি হিচাপে থাকে প্ৰাক্তন কাউন্সিলৰ তৈবুৰ ৰহমান, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হুছেইন আলী আহমেদ, হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ দেউৰীয়া, উপসভাপতি তপন ডেকা, সমাজকৰ্মী জিয়াউল হক, বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আব্দুল বাৰেক, সচিব আব্দুৰ ৰহিম, যুৱ সমাজ সেৱক জয়নাল আবেদিন আৰু জেহৰুল ইছলাম আদি উপস্থিত থাকে। নমস্কাৰ। আপুনি আপোনালোকে য'ত উপস্থিত হৈছে এইখিনি আমাৰ বৃহত্তৰ বৰছলি অঞ্চল। এতিয়া উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান বুলি ক'লে একমাত্ৰ শিক্ষা অনুষ্ঠান হৈছে বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ লগতে বৰছলি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আমাৰ এইখন স্কুলৰ প্ৰথমবাৰৰ বাবে হাইস্কুল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 65জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে। তাৰে গোটাইকেইটা 100% উত্তীৰ্ণৰে 5গৰাকীয়ে প্ৰথম বিভাগৰ লগতে ভাল ফলাফল দেখুৱাইছে। ময়ো যিহেতু গ্ৰাম্যাঞ্চলতে বাস কৰোঁ, গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্বটো কি? গ্ৰাম্যাঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাকৰ নিজৰ এই অনুষ্ঠানবিলাকৰ প্ৰতি যিটো আনুগত্য, সেই আনুগত্য স্বীকাৰ কৰি আৰু আমি দূৰত গ'লেই পাৰোঁ শিক্ষাটো একেই। অভিভাৱক পিতৃ মাতৃসকলে যদি ছাত্ৰ ছাত্ৰীক অকণমান গুৰুত্ব দিয়ে, নজৰত ৰাখে, তেওঁ মোবাইলটো কি কৰিছে, কেনেকৈ থিয় হৈ ফালে ফটো উঠাব পাৰি, কেনেকৈ ডিজাইন দি ফালে ইনষ্টাগ্ৰামত ফটো দিব পাৰি, সেইটো লৈ পেলাই ব্যস্ত নাথাকি ছাত্ৰ ছাত্ৰীসকলে আজি মোবাইল ফোনেই হওক বা যিখিনি এটা ইলেক্ট্ৰনিক যিখিনি এতিয়া মাধ্যম, এই মাধ্যমবিলাকত গোটেইখিনি বস্তু এতিয়া গুগলত পোৱা যায়। গুগল চাৰ্চ কৰি এতিয়া যদি সংবিধান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যদি চাৰ্চ কৰা যায় গোটেইখিনি ওলাই যাব। আৰু এতিয়া বৰ্তমান ইউনিয়ন সচিব প্ৰধানখন সেইটো ওলাই যাব। গতিকে এনেকুৱা ল'ৰা ছোৱালীবিলাকে এতিয়া এই সময়ত যিখিনি হাই ছেকেণ্ডেৰী পাছ কৰিলে এতিয়া কম্পিটিটিভ এক্সামৰ কাৰণেও যিয়ে ভাবিছে, তেওঁলোকে মোবাইলটোৱেই মানে যদি হেৰি কৰি লয়, যদি পজিটিভ হিচাপত লয়, তেনেহ'লে তেওঁলোক মোবাইলৰ পৰা বহুত উপকৃত হ'ব পাৰে। কিন্তু মোবাইলটো কেনেকৈ বেকা কৰি পেলাই, কেনেকৈ ওঠটো অকণমান ৰঙা কৰি পেলাই ফটোকেইটা দিব পাৰি, কোনে কি মেছেজ দিছে, সেইটো কিন্তু ব্যস্ত হোৱা বয়স কিন্তু এতিয়া ছাত্ৰ ছাত্ৰীৰ নহয়। বয়স এটা আছে। আচলতে সংখ্যালঘু অধ্যুষিত অঞ্চলত আপুনিও এজন ভাৰত চৰকাৰৰ এটা সন্মানীয় বিভাগৰ এগৰাকী বিষয়া। সংখ্যালঘু অধ্যুষিত যি অঞ্চল, এতিয়া শিক্ষাৰ প্ৰসাৰতাটো বাঢ়িছে নে কমিছে? এতিয়া ক'ব গ'লে এতিয়া গৌৰৱ কৰিব লাগিব। আমি যেতিয়া পঢ়িছিলোঁ, যিখন মানে স্কুলত আমি মানে পঢ়িছিলোঁ, তেতিয়ালৈকে আমি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আছিল। এতিয়া আমাৰ মানে বৰছলি অঞ্চলত এতিয়া ক'ব গ'লে যে অসমৰ কেইবাখন মানে জিলাৰ লগত ফেৰ মাৰি পাই বৃহত্তৰ বৰছলি অঞ্চলত ৰিজাল্ট হয়। এতিয়া ক'ব গ'লে প্ৰথমবাৰৰ বাবে আমাৰ বৰছলি অঞ্চলৰ পৰা সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা 4গৰাকীকে ছাত্ৰ নিট পাবলৈ সক্ষম হৈছে, ইঞ্জিনিয়াৰ হ'বলৈ সক্ষম হৈছে। এতিয়া ক'ব গ'লে আমাৰ ইয়াৰ পৰা প্ৰফেচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ এতিয়া হৈয়ে থাকে। আৰু প্ৰত্যেকখন মানে জাতীয় বিদ্যালয় হওক বা চৰকাৰী বিদ্যালয় হওক ভাল ৰিজাল্ট হ'ব। গতিকে এতিয়া আমাৰ সংখ্যালঘু মানুহখিনিয়ে আপোনাৰ যেনেকৈ মানে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।